এখন বিক্রি কৰিবলৈ চেষ্টা কৰি আছে আপোনালোক নজনাকৈ আমাৰ স্থানক নাজানাকৈ এইটো চেষ্টা কৰি আছে এইটো আমাক ৰক্ষা কৰিব আচলতে বিক্ৰী কৰিবলৈ ধৰিছে এইটো বিক্ৰী আমাৰ শুনামতে সিহঁতৰ অলৰেডি বিক্ৰী কৰিছে বা এডভান্স টাকাবিলাকো লৈছে সিহঁতৰে কিন্তু আমাৰ শুনা কথা আপোনালোকে এতিয়া সংবাদ মাধ্যমত কি জনাব বিচাৰিছে এতিয়া আমাৰ এইটো অভিযোগ যে আমাৰ মাটিখন ৰক্ষা কৰিব লাগে এইটো সিহঁতৰ এই সেক্রেটারি প্রেসিডেন্ট যেটা দুর্নীতি আমার মাটি ক্রোধ করি আছে এইটো মাটিটো আমাক রক্ষা করব গোৱালপাৰা জিলা বেচৰকাৰী মটৰ শ্ৰমিকৰ কৰ্মচাৰী আমাৰ এইখন বহুত দুখ কষ্ট কৰি আমি এইখন সম্পত্তি আমি কৰিছোঁ আমি আজি দীৰ্ঘদিন ধৰি শুনিবলৈ পাইছোঁ যে আমাৰ যিখন পুৰণা কমিটি আছে তেখেতসকলে এই আমাৰ অনুষ্ঠানখন হস্তক্ষেপ কৰাৰ কাৰণে বহু ধৰণে ষড়যন্ত্ৰ চলাই আছে গতিকে আমি সকলো কৰ্মচাৰী আমি একলগ হৈছোঁ আমাৰ সম্পত্তি আমাৰ যিখিনি স্থান আছে আমাক এইখন ৰক্ষা কৰিব লাগিব সেইখিনিৰ কাৰণে আমি আজি আম্বেদকাৰ ভৱনত আমি আজি সাধাৰণ সভা মানে আহ্বান কৰিছোঁ আমি যিখিনি মণ্ডলৰ ওচৰত যাব লাগে আমি তাতেও গৈছোঁ তেখেতসকলক আমি আবেদন জনাইছোঁ এতিয়া তেখেতসকলকো আমি মাতিছোঁ ইহঁতে অহা নাই আমি জানিব বিচাৰিছোঁ যে তেখেতসকলে আহিলে ইহঁতে কি কাৰণত মাটিখন হস্তক্ষেপ কৰিব বিচাৰে আমি আমাৰ এই কৰ্মচাৰীসকলক জনালে হয়তো আমি নিশ্চয় কিবা এটা বিহিত ব্যৱস্থা ল'লোহেঁতেন কিন্তু আমাক নজনাকৈ ইহঁতে নিজাববীয়াকৈ মানে এনেকুৱা কাম কৰি আছে দুৰ্নীতি কাম কৰি আছে গতিকে আমি এইখিনি বস্তু আমাক ৰক্ষা কৰিব লাগিব আমি ৰক্ষা কৰিমেই অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰী